নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ADR 3.0 যিটো 2026 বৰ্ষৰ 26,500টা পদ তথা যিমানখিনি পদ আহিবলগীয়া আছে তাৰ চিলেবাছত কি নতুন সংযোজন হ'ব, নতুন কিখিনি এডিশ্যন হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহিছে বা লগতে আগৰ বা যিখিনি চিলেবাছ হয় সেই চিলেবাছ সম্পৰ্কে আলোচনা কৰা হ'ব। লগতে আপোনাৰ নতুন কি সংযোজন হ'ব পাৰে সেইখিনি কথাও এই ভিডিঅ' যোগে গম পাব পাৰিব। কমপ্লিট চিলেবাছ আপোনালোকে এই ভিডিঅ' যোগে গম পাব। চিলেবাছ ৱাইজ টপিক ৱাইজত গম পাব ক'ৰ পৰা কিমান মাৰ্ক আহিব, লগতে কি টপিক পাব বা কি চিলেবাছত পঢ়িব লাগিব, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। পোনপ্ৰথমে মই আপোনালোকক যিখিনি ছাবজেক্ট হয় ন, সেই ছাবজেক্টখিনিৰ কথা মই কৈ দিম। তাৰপিছত সেই ছাবজেক্টৰ আণ্ডাৰত কি টপিক পঢ়িব লাগিব মই সেইখিনি কথা জনাই দিম। তাৰপৰা লগতে কি সংযোজন হৈছে সেইখিনি কথাও মই আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR ক্ষেত্ৰত এক্সাম দিম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰিছে, যিটো কোৰ্চ আপোনালোকৰ লেটেষ্ট চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু লগতে আগৰ চিলেবাছটো আছে লগতে লেটেষ্ট যিখিনি চিলেবাছ বা টপিক সংযোজন হৈছে সেইখিনিও ইয়াত আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। কোৰ্চটোৰ ডিটেইলছত জনোৱাৰ আগতে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে তেন্তে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। প্ৰথমটো কথা হ'ল। ছেকেণ্ডটো কথা হ'ল, এই কোৰ্চটো বাই কৰি লৈ পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু থাৰ্ড কথাটো হৈছে, এই কোৰ্চটোত বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু ফ'ৰ্থ কথাটো হৈছে, কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9181267278, তাৰ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰাৰ প্ৰচেছ সকলোখিনি কথা জনাই দিব পৰা হ'ব। আৰু এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে অসমৰ ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। কিয়নো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ চিলেবাছসমূহ ছেমেই হয়। ফৰ এক্সাম্পল আছাম পুলিচৰ ABUB হওক, SI হওক, DME হওক, DSS হওক, ফৰেষ্টৰ হওক, সকলোখিনি ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব, উপকৃত হ'ব পাৰিব। কিন্তু ADR 3.0 কাৰণে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ কোৰ্চটো আনাৰ আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 দেখিব পাৰিছে। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু এই দেখিব পাইছে প্লাছ লগতে আপুনি কি ছাবজেক্ট লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। প্লাছ আপোনাৰ যিটো ছ'চিয়েল ষ্টাডি ছাবজেক্টৰ যিখিনি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, ইয়াৰ ক্ষেত্ৰত অসম ৰিলেটেড আপুনি এটা পাব এক্সট্ৰাকৈ, আৰু লগতে ইণ্ডিয়া ৱৰ্ল্ড ৰিলেটেডটো আপোনালোকে লাভ কৰিব পাৰিব। চ' সম্পূৰ্ণ চিলেবাছ বা কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। আৰু লগতে বাকী যিটো ৰুট ট্ৰেন্সপৰ্টৰ যিখিনি নতুন ৰুল এণ্ড ৰেগুলেশ্যন আছে সেইখিনি ইয়াত নতুনকৈ সংযোজন কৰা হৈছে। ফৰেষ্টৰ কিছুমান টপিক এড হৈছে, সেইখিনি এই কোৰ্চটোৰ আণ্ডাৰত সংযোজন কৰা হৈছে। আৰু প্লাছ আপোনালোকে যিখিনি কম্প্ৰিহেনশ্যন টাইপৰ কুৱেশ্যন থাকে ন, সেইখিনি কুৱেশ্যন ইয়াত সংযোজন আছে। চ' আপোনালোকে একদম এটা বেষ্ট কোৰ্চ হয়। আৰু লগতে আপোনালোকে যিখিনি আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ হয় ন, বৰ্তমান সময়তে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ পাব বা বৰ্তমানলৈকে যিখিনি হ'ল সেই সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ আমাৰ যিটো কোৰ্চ আছে কোৰ্চটো আনতে এভেইলেবল পাই যাব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰিলে যে পঢ়ে ন, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু দিছ কোৰ্চ বেষ্ট অন 2026 এণ্ড 2027, এই যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেষ্ট কৰি বনোৱা হৈছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো এটা মই আপোনালোকক জনাইছোঁ 50% অফাৰ আছে। আৰু 50% অফাৰটো লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। চ' সোনকালে গৈ বাই কৰক যাতে অফাৰটো আপোনালোকৰ শেষ হৈ নাযাওক। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই এতিয়া ডিটেইলছত আপোনালোকক এখন চিলেবাছ সম্পৰ্কে মই আপোনালোকক গোটেইখিনি কথা জনাই দিব বিচাৰিছোঁ। ADR 3.0 চিলেবাছ 2025 বুলি লিখা আছে, যিহেতু 25 বৰ্ষত ভেকেঞ্চিখিনি অহাৰ কথা আছিলে কিন্তু বৰ্তমানলৈকে অহা নাই, মানে অতি সোনকালে আহিবলৈ গৈ আছে। চ' বাকী যিখিনি চিলেবাছ মই চিলেবাছখিনি আপোনালোকক সম্পূৰ্ণ ডিটেইলছ A to Z মই জনাই দিব বিচাৰিছোঁ। এতিয়া আপোনালোকে দেখিছে ছাবজেক্ট ইনক্লুডেড কি আপোনালোকে ছাবজেক্ট পঢ়িব লাগিব। পোনপ্ৰথমে যিখিনি গ্ৰেড 4 লেভেলৰ চিলেবাছ মই সেইখিনি জনাব বিচাৰিছোঁ। আৰু গ্ৰেড 3 ক্ষেত্ৰতো ছেমেই হয় অলমষ্ট, যিখিনি এক্সট্ৰাকৈ পঢ়িব লাগে সেইখিনি কথাও জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। ছ'চিয়েল ষ্টাডি পঢ়িব লাগিব, ইংলিছ লেংগুৱেজ পঢ়িব লাগিব, মেথমেটিক্স পঢ়িব লাগিব, জেনেৰেল নলেজ পঢ়িব লাগিব, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙৰ ওপৰত কুৱেশ্যন আহিব। এইখিনি বিশেষকৈ গ্ৰেড 4 লেভেলৰ ৰিটেন টেষ্টৰ কাৰণে হয়। আৰু বাকী গ্ৰেড 3 ক্ষেত্ৰতো এইখিনি পঢ়িব লাগিবই। তাৰ লগতে কিছুমান পঢ়িব লাগিব, সেইখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব।
এতিয়া এডিৰে থিমনৰ ক্ষেত্ৰত চিলেবাছৰ ক্ষেত্ৰত 2025-26 বৰ্ষৰ ক্ষেত্ৰত যিটো জেনেৰেল এৱাৰনেছৰ ছাবজেক্ট আছে বা জেনেৰেল এৱাৰনেছত আপোনালোকে কি টপিক পঢ়িব লাগিব মই সেইখিনি একদম কমন টপিক হয় এইখিনি টপিকৰ পৰা যদি আপোনালোকে পঢ়ি যাব নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিবই 100% কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব মই এতিয়া যিখিনি টপিক আপোনালোকক ক'বলৈ গৈ আছোঁ সেই টপিকখিনি যদি পঢ়ে আপোনালোকে কুৱেশ্যন পেপাৰ নিশ্চয় তাৰ সেই টপিকৰ ৰিলেটেড আপোনালোকে কুৱেশ্যন দেখিবলৈ পাবই চ' মই কি টপিক পঢ়িবলৈ মই প্ৰথমতে জনাইছোঁ বুক এণ্ড অথৰ বুক আৰু যিজনে লিখিছে সেই বুক আৰু অথৰৰ ওপৰত আপোনালোকে লিখা যোনে লিখে তাৰ ওপৰত কুৱেশ্যন আপোনালোকে এক্সামৰ পেপাৰখনত এটা বা দুটা আপোনালোকে দেখিবলৈ পাবই নিউ ইনভেনশ্যন এণ্ড ডিছকভাৰীৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব আৱিষ্কাৰৰ ওপৰত নেশ্যনেল নিউজৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কুৱেশ্যন দেখিবলৈ পাবই সেইটোতো একদম আৰু ইণ্টাৰনেশ্যনেল ইছ্যুজ এণ্ড ইভেণ্টৰ ওপৰত কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছটো দেখিব পাব ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্ট এইটোৰ ওপৰত 2-3টা কুৱেশ্যন আপোনালোকে আহিবলৈ প্ৰতিটো ছাবজেক্টত 100% এটা কুৱেশ্যন দেখিবলৈ পাব যিটো হৈছে ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্ট যেনে এটা ইম্পৰ্টেণ্ট যিখিনি তাৰিখ থাকে ন তাৰ ওপৰত আহিব যেনেকৈ শিল্পী দিৱস হওক বা ৰাভা দিৱস হওক তেনেকুৱা ধৰণৰ এক্সাম্পল দিছোঁ তেনেকুৱা ধৰণৰ জল দিৱস হওক কেতিয়া উদযাপন কৰা হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ওপৰতো আহিব এটা বহুত ডাঙৰ হোলছ পাৰ্ট হয় জিঅ'গ্ৰাফি অফ ইণ্ডিয়া তাৰ ওপৰত এটা হোল পাৰ্ট হয় য'ত বহুতখিনি কুৱেশ্যন তাৰ পৰা আহে বাকী ফেমাছ যিখিনি ডেন্সৰ পৰা আপোনালোকে এটা কুৱেশ্যন আপোনালোকে নিশ্চয় দেখিবলৈ পাব ফৰ এক্সাম্পল ভাৰতত যিমানখিনি ডেন্স আছে বা যিখিনি ডেন্স আছে কথাকলি হওক সেই তেনেকুৱা যিখিনি ডেন্স আপোনালোকে মোটামুটি ধৰি লওক 15টামান আপোনালোকে ডেন্স চাব লাগিব সেই 15টাৰ পৰা আপোনালোকে এটা কুৱেশ্যন 100% দেখিবলৈ পাব চ' এনেকুৱা ধৰণৰ কিছুমান টপিক আছে যিখিনি টপিকৰ পৰা আপোনালোকে কুৱেশ্যন মানে 100% আহে সেই টপিকখিনি আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু হিষ্ট্ৰী অফ আছাম হওক জিঅ'গ্ৰাফি অফ আছাম হওক লিটাৰেচাৰ অফ আছামৰ ওপৰত দেখিবলৈ পাব কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম আৰু ৰিঅ'নেট আছামিজ ৰাইটাৰৰ পৰা আহিব আৰু আছে ফেমাছ হোমছ এণ্ড পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব চ' এই যিখিনি মই টপিকৰ কথা ক'লোঁ সেই টপিকৰ ওপৰত আপোনালোকে 100% কুৱেশ্যন আপোনালোকে এক্সাম হলত এক্সাম পেপাৰ দেখিবলৈ পাবই চ' সেই সকলোখিনিৰ ওপৰতে ডিপেণ্ড কৰি আমাৰ যিটো কৰ্চ সেই কৰ্চখিনিত সকলোখিনি কুৱেশ্যন আপোনালোকে ইনক্লুডিং আছে ধৰি লওক আপোনালোকে যিখিনি ইম্পৰ্টেণ্ট ডেটৰ পৰা কিখিনি কুৱেশ্যন আহিব পাৰে সেই সকলোখিনি কুৱেশ্যন ক'ত ইনক্লুডিং আছে আমাৰ যিখিনি কৰ্চ আছে কৰ্চটো আপোনালোকে ইনক্লুডিং পাই যাব তেনেকৈ যিখিনি আহিবলগীয়া কুৱেশ্যন আছে ন সেই গোটেই কুৱেশ্যনখিনি আমাৰ তাতে আপোনালোকে মানে টপিকৰ পৰা যিখিনি কুৱেশ্যন আহিব পাৰে সম্ভাৱনা আছে ন সেই কুৱেশ্যন আমাৰ যিখিনি কৰ্চত আপোনালোকে এভেইলেবল পাই যাব বাকী আপোনালোকৰ টাইম এণ্ড স্পীড এইখিনি আপোনালোকৰ পঢ়িব লাগিব এইখিনি আপোনালোকে মেথছৰ ক্ষেত্ৰত পঢ়িব লাগিব এভাৰেজৰ ওপৰত কুৱেশ্যন আহিব এজ প্ৰব্লেমৰ ওপৰত কুৱেশ্যন আহে আৰু বাকী কুৱেশ্যন বেছিকৈ আহে মেথছৰ ক্ষেত্ৰত আপোনালোকে দেখিব প্ৰফিট লছৰ কুৱেশ্যন আপোনালোকে চাব লাগিব প্ৰফিট লছৰ যিটো টপিক হয় সেই টপিকটো আপোনালোকে ভালদৰে পঢ়িব লাগিব কাৰণ প্ৰফিট লছৰ পৰা আপোনালোকে 3-4টা পৰ্যন্ত আপোনালোকে কুৱেশ্যন দেখিব লাগিব প্ৰফিট লছৰ যিখিনি হয় আৰু সেই প্ৰফিট লছৰ আপোনালোকে যে অকল গ্ৰেড 4 বুলি নহয় গ্ৰেড 3 ক্ষেত্ৰত আহিব গ্ৰেড 4 ক্ষেত্ৰত দুইটা ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব আৰু বাকী ৰিজনিঙৰ ক্ষেত্ৰত লজিকেল ডিডাকশ্যন কুৱেশ্যন আহিব নাম্বাৰ চিছ আহিব লেটাৰ চিছ আপোনালোকে ভালদৰে চাব লাগিব যিখিনি ফৰ্মুলা বা যিখিনি ইউজ কৰা হয় ন আপোনালোকে ধৰি লওক নাম্বাৰ চিছত কোনখিনি আপোনালোকে টেকনিক ইউজ কৰিছে বা আপোনালোকৰ লেটাৰ চিছত কোনখিনি টেকনিক ইউজ কৰিছে আপোনালোকে সেইখিনি চাব লাগিব চ' সেই সকলোখিনি যদি পঢ়ে ন আপোনালোকে নিশ্চয় আপোনালোকে চিলেকশ্যন লাভ কৰিব মই যিখিনি আপোনালোকক টপিক ক'লোঁ সেইখিনি আপোনালোকৰ ফিক্স টপিকত মানে সেইখিনি টপিকৰ পৰা আপোনালোকে কুৱেশ্যন পেপাৰত দেখিবলৈ পাবই ফৰ এক্সাম্পল ইম্পৰ্টেণ্ট ডেটৰ ওপৰত আপুনি যিমান কুৱেশ্যন পেপাৰ আছে ন আপুনি প্ৰতিখন কুৱেশ্যন পেপাৰ আপোনালোকে চেক কৰক ইম্পৰ্টেণ্ট ডেটৰ ওপৰত আপোনাৰ এটা বা দুটা কুৱেশ্যন আপুনি দেখিবলৈ পাবই আপুনি আগতে যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে সকলো চেক কৰিব পাৰে যিমান এক্সাম অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আপুনি চেক কৰিব পাৰে ইম্পৰ্টেণ্ট ডেটৰ ওপৰত আপুনি কুৱেশ্যন দেখিবলৈ পাব আৰু এটা পুৰা মেইন কুৱেশ্যন হৈছে যিখিনি বুক এণ্ড অথৰৰ ওপৰত কুৱেশ্যন আপুনি দেখিবলৈ পাবই চ' সকলোখিনি এনেকুৱা কিছুমান ফিক্স টপিক আছে য'ৰ পৰা কুৱেশ্যন আহে ডেন্সৰ ওপৰত এটা কুৱেশ্যন আপুনি দেখিবলৈ পাবই চ' এইখিনি ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যিখিনি এড হ'বলগীয়া মই টপিকখিনি কৈ দিছিলোঁ আপোনাক যিখিনি ৰুট এণ্ড ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত এড হ'ব সংযোজন হ'ব আৰু ফৰেষ্টৰ ক্ষেত্ৰত কিছুমান তথ্য সংযোজন হ'ব বাকী কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত কিছুমান সংযোজন হ'ব এইখিনি সংযোজন হ'ব আৰু এই সকলোখিনি সংযোজন কৰিয়ে তথা আৰু যিখিনি টপিক কথা ক'লোঁ ফিক্স টপিক আছে সেই সকলোখিনি সংযোজন কৰি আমাৰ যিটো কৰ্চটো প্ৰস্তুত কৰা হৈছে আৰু সেই কৰ্চটোৰ পৰা যে পঢ়ে ন আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব লগতে সেই কৰ্চটো পঢ়িলে বেলেগ কোনো বুক নপঢ়িলেও হ'ব বেলেগ কোনো কৰ্চ নকৰিলেও হ'ব সেই কৰ্চটোতে সকলোখিনি পাই যাব পাৰিব আৰু সেই কৰ্চটো বৰ্তমান আপোনালোকক সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কৰ্চটো বাই কৰি ল'ব পাৰিব আৰু এই কৰ্চটো যে 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা আছে একেবাৰে লেটেষ্ট কৰ্চ হয় চ' আপোনালোকে কৰ্চটো বাই কৰি ল'ব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চাইটো ছাবস্ক্ৰাইব কৰি